হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। বন্ধু-বান্ধৱীসকল, তোমালোকৰ বাবে বহুত ভাল খবৰ। বহুত কেইটা পোষ্ট ওলাইছে য'ত তোমালোকে আবেদনখন কৰিব পাৰিবা। আমি যদি ইয়াতে পোষ্টৰ বিষয়ে অলপ আলোচনা কৰোঁ, তেতিয়াহ'লে অৰিয়েণ্টেল ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা তোমালোকৰ কেইটামান পোষ্ট ওলাইছে। মানে তোমালোকৰ অৰিয়েণ্টেল ইঞ্চুৰেঞ্চ কোম্পানী, মানে যিটো তোমালোকৰ ইঞ্চুৰেঞ্চ কোম্পানী থাকে, সেই ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা তোমালোকৰ পোষ্ট ওলাইছে, য'ত তোমালোকৰ আবেদনখন কৰি লৈ ল'ব পাৰিবা। বন্ধু-বান্ধৱীসকল, ইয়াতে যদি তুমি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ যোগ্যতা কি কি লাগিব বা তোমালোকৰ বয়স কিমান হ'ব লাগিব বা তোমালোকৰ কি কি নথি-পত্ৰ লাগিব, এই সকলোবোৰ আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। ত' ফ্ৰেণ্ডসকল, আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে যদি পোষ্টৰ বিষয়ে অলপ আলোচনা কৰোঁ, তেতিয়াহ'লে তোমালোকৰ অৰিয়েণ্টেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেড পোষ্ট হয়। আৰু এইটো তোমালোকৰ ৰিলিজ কৰিছে অৰিয়েণ্টেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেডৰ পৰা। মানে তোমালোকৰ এটা ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা এইটো পোষ্টখন ৰিলিজ কৰিছে, য'ত তোমালোকৰ পোষ্ট আছে 300, মানে 300টা মান পোষ্ট আছে, য'ত জেনেৰেলৰ বাবে আছে 285টা পোষ্ট আৰু হিন্দুজিয়াম বা হিন্দুৰ বাবে আছে 15টা পোষ্ট। আৰু যদি ইয়াত কেটেগৰী ৱাইজ ভেকেঞ্চিৰ কথা আলোচনা কৰোঁ, তেতিয়াহ'লে SCৰ বাবে আছে 44টা, STৰ বাবে আছে 25টা, OBCৰ বাবে আছে 72টা আৰু EWSৰ বাবে আছে 29টা আৰু UR মানে জেনেৰেলৰ বাবে আছে 130টা। এতিয়া আহা বন্ধু-বান্ধৱীসকল, ইয়াতে যদি তুমি আবেদন কৰা আৰু তুমি যদি সফল হোৱা, তেতিয়াহ'লে তোমালোকৰ দৰমহা থাকিব কিমান? ইয়াতে তোমালোকৰ দৰমহা থাকিব 50,925 টকা। লগতে তোমালোকৰ ইয়াতে গ্ৰেড পে থাকিব আৰু স্কেল থাকিব, কিবা কিবি থাকিব। লগতে তোমালোকৰ ইয়াতে মিলাই 85,000 আশে-পাশে তোমালোকৰ হৈ যাব। আৰু যদি তোমাৰ ইয়াতে আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ বয়স কিমান লাগিব? বন্ধু-বান্ধৱীসকল, ইয়াতে যদি তুমি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ মিনিমাম বয়স 20 ইয়াৰ্ছ আৰু মেক্সিমাম বয়স 30 ইয়াৰ্ছ হ'ব লাগিব। বাট 30/11/2025 মানে 30/11/2025ৰ ভিতৰত তোমালোকৰ বয়স হ'ব লাগিব 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত। মানে তোমালোকৰ 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত 30/11/2025ৰ ভিতৰতে তোমালোকৰ বয়স হ'লেই হৈ যাব। তাৰপিছত তোমালোকৰ ইয়াতে যদি আবেদন কৰা, বন্ধু-বান্ধৱীসকল, ইয়াতে যদি তোমালোকে আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব? তোমালোকৰ জেনেৰেলিষ্ট অফিচাৰ যিটো আছে, তোমালোকে তাত যদি বা জেনেৰেলিষ্ট অফিচাৰৰ লেভেলত তোমালোকে যদি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ কি লাগিব বা কি কি যোগ্যতা লাগিব? ইয়াতে যদি তুমি আবেদন কৰা, তেতিয়াহ'লে গ্ৰেজুৱেট, পোষ্ট গ্ৰেজুৱেট এনি ষ্ট্ৰীম ফ্ৰম এ ৰেকগনাইজেশ্যন ইউনিভাৰ্চিটি উইথ এট লিষ্ট 50 মাৰ্কছ ইন আইদাৰ অফ দ্য ডিগ্ৰী এক্সামিনেশ্যন এট লিষ্ট 55 ফৰ SC/ST কেণ্ডিডেট। মানে তুমি যদি গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট যিকোনো এটা ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিলে হৈ যাব। যদি তুমি জেনেৰেল হোৱা, তেতিয়াহ'লে 60 মাৰ্কছ লাগিব। আৰু যদি তুমি ST বা SC হোৱা, তেতিয়াহ'লে 55 মাৰ্কছ ৰাখিলে তোমালোকৰ হৈ যাব। এতিয়া আহা বন্ধু-বান্ধৱীসকল, তুমি যিটো হিন্দীৰ ৰাজভাষা অফিচাৰৰ যিটো পোষ্ট আছে, য'ত তোমালোকে যদি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ মাষ্টাৰ ডিগ্ৰী পাছ কৰিব লাগিব যিকোনো এটা ইউনিভাৰ্চিটিৰ পৰা উইথ তোমালোকৰ হিন্দী বা ইংলিছ মেজৰ লৈ, বা তোমালোকৰ হিন্দী বা ইংলিছ মেজৰ লৈ যিকোনো এটা ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ডিগ্ৰী পাছ কৰিলে হৈ যাব। কিন্তু তোমালোকৰ 60% মাৰ্ক থাকিব লাগিব জেনেৰেলৰ বাবে। আৰু যদি তুমি SC বা ST হোৱা, তেতিয়াহ'লে 55 মাৰ্কছ থাকিলেই হৈ যাব। আৰু নাইবা তোমালোকে মাষ্টাৰ ডিগ্ৰী পাছ কৰিলেই হৈ যাব যিকোনো এটা ইউনিভাৰ্চিটিৰ পৰা ইংলিছ আৰু হিন্দী মেজৰ লৈ। তাৰপিছত তোমালোকে ইলেক্টিভ ছাবজেক্ট বা মিডিয়াম এক্সামিনেশ্যন এট দ্য ডিগ্ৰী লেভেল থাকিলেই হৈ যাব। তাৰপিছত ইয়াতে কেইটামান তোমালোকৰ অপশ্যন দিয়া আছে, তোমালোকে এইটো চাই ল'বা। তাৰপিছত তোমালোকে আবেদনখন কৰি ল'বা। এতিয়া আহা বন্ধু-বান্ধৱীসকল, ইয়াতে যদি তুমি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ ফিজ কিমান কাটিব লাগিব? তুমি যদি SC বা ST হোৱা বা PWD হোৱা, তেতিয়াহ'লে 250 টকা ফিজ কাটিলে হৈ যাব। আৰু আদাৰৱাইজ MOBC, OBC, জেনেৰেল, EWS তুমি যদি হোৱা, তেতিয়াহ'লে তোমালোকৰ ইয়াতে 1000 টকা ফিজ কাটিব লাগিব। আৰু বন্ধু-বান্ধৱীসকল, ইয়াতে যদি তুমি আবেদন কৰা, তেতিয়া তোমালোকৰ ডেট ষ্টাৰ্ট আৰম্ভ হ'ব 3 ডিচেম্বৰৰ পৰা, আৰু এইটো লাষ্ট ডেট আছে 18 ডিচেম্বৰ। বন্ধু-বান্ধৱীসকল, ইয়াতে তোমালোকৰ অফিচিয়েল নটিফিকেশ্যনখন আছে, তোমালোকে ইয়াতে ভালকৈ চাই তাৰপিছত তোমালোকে আবেদনখন কৰি লৈ ল'বা। জাষ্ট তোমালোকৰ আমি বুজোৱাৰ বাবে বা জাষ্ট অলপ তোমালোকৰ এই চাকৰিটোৰ বিষয়ে অলপ ধাৰণা অনাৰ কাৰণে তোমালোকক জাষ্ট অলপখিনি মই তোমালোকক বুজাই দিওঁ। তাৰপিছত তোমালোকৰ যিটো অফিচিয়েল ৱেবচাইট আছে বা তোমালোকৰ যিটো নটিফিকেশ্যন আছে, তাৰ পৰা তোমালোকৰ যোগ্যতা অনুসৰি তোমালোকে চাই আবেদনখন কৰি ল'বা। আৰু আমি যিটো তোমালোকৰ অফিচিয়েল ৱেবচাইট আছে, সেইটো কমেণ্ট বক্সত দি থৈ দিওঁ। তোমালোকে তাতে ক্লিক কৰি সহজতে তোমালোকে যাই তোমালোকে আবেদনখন কৰি লৈ ল'ব পাৰিবা। আৰু তোমালোকে কি কি ষ্টাডি কৰিব লাগিব, এই সকলোবোৰ তোমালোকে ইয়াতে তোমালোকৰ যিটো নটিফিকেশ্যন আহে
সেই নটিফিকেশ্যনত বা তোমালোকৰ যিটো অফিচিয়েল ৱেবচাইট আছে তাতে তোমালোকৰ চবখিনি দিয়া থাকে। আমি যেতিয়া ভিডিঅ' বনাও তেতিয়া তোমাৰ লগে লগে সেইটো দিয়া নাথাকে, কিছুদিন পিছতহে তোমালোকৰ নটিফিকেশ্যনখন বা তোমালোকৰ যিটো নোটিচখন আছে সেই নোটিচখন আহে আৰু তোমালোকে তাতে চাই তোমালোকে আবেদনখন কৰি লৈ ল'ব পাৰিবা। ত' বন্ধু-বান্ধৱীসকল তোমালোকে আবেদনখন কৰি লৈ ল'বা, নহ'লে পিছতকৈ ৱেবচাইটখন শ্ল' হৈ যায় আৰু তোমালোকে আবেদনখন কৰিব নোৱাৰা। বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ' এইখিনিলৈকে, পৰৱৰ্তী ভিডিঅ'ত আমি নতুন চাকৰি আপডেট লৈ থাকিম।